Hello everyone, কি খবৰ? সকলো ভালে আছে নে? যোৱা নিশা আমাৰ ইয়াত হৈ গৈছে থিয়েটাৰ, দুপৰীয়া থিয়েটাৰ আহিছে, খুব ধুনীয়া যোৱা নিশা আমি চাই আহিলোঁ গংগাবাই আৰু খুব ধুনীয়া কাহিনী আছিলে আৰু আপোনালোকক দেখুৱাবলৈ মই সেয়াই ভিডিঅ'টো কৰি ল'লোঁ। ঋতুৰাজ আৰু মই আহিছোঁ খুৰীয়েক আৰু ঋতুৰাজৰ ককাইক ভিতৰলৈ গৈ আছে। আমিও এই ভিতৰত ভিতৰৰ পৰিৱেশখিনি দেখুৱাইছোঁ আৰু আজি নাটকখন চাবলগীয়া নাটক আপোনালোকক মই দেখুৱাম অলপ কাৰণ কপিৰাইট নালাগে, নিজৰ একদম অৰিজিনেল চং আৰু আমাৰ পোৱালীকেইটাই কি যে মৰ্টন কিনিছে সেইখিনিও দেখুৱাবলৈ কৈছে, কি যে মস্তি কৰিছে, তাহাঁতে কিবা এটা ওলালে হৈ গ'ল। তাহাঁতৰ একদম ফূৰ্তি নক'ব আৰু কোনে কি মৰ্টন আনিছে মোক ভিডিঅ' কৰি দেখাবলৈ কৈ আছে। মই বোলো দেখুৱাই আছোঁ, এফালৰ পৰা দুষ্ট নকৰিবা, কিন্তু নাটকখন সম্পূৰ্ণ দেখুৱাইছোঁ সম্পূৰ্ণ চাব পৰা নাটক। আপোনালোকক মই দেখুৱাওঁ, আপোনালোকে চাই থাকিব দেই এই নাটকখন। আপুনি পাহৰি থাকিলে নেকি ছাৰ? তেখেতৰ সাহসৰ কথা দেখোন মিডিয়াত ওলাই ডিএছপি আপনি রঙাজনক প্রত্যেকটা খবর পাইছেন লাগছে আপনি খবর পাওয়ার পিছনে একটু করব নাই করিব কোন বলেছে রঙাজন আর নিরীহ তেজেরে মই ঠিকে অনুমান কৰিছো। যদি চাৰিআলি আছে তাৰ পৰা মই ৰাইট যাম নে লেফ্ট যাম? লেফ্ট ৰাইটটো বহুত আছে, মুখেৰে ক'লে হয়তো আপুনি বুজি নাপাব। বাই দ্য ৱে, মোৰ ঘৰটো কিন্তু একদম গেষ্ট হাউচৰ কাষতে। কষ্ট কিমান মাকৰ পৰা মৰমেৰে খাই মাত নুশুনা কষ্ট কিমান সেয়া মই বুজি পাওঁ। তুমি নুবুজা এইবোৰ কথা, তোমাৰ কঠোৰ অন্তৰখনে এইবোৰ কথা বুজি নাপাব। ঠিকেই কৈছ ছোৱালী, মোৰেই লাজ লাগিব তোক মোৰ ছোৱালী বুলি কবলৈ।
সো গাইজ ফাইনেলি আমি গংগাবাই চালোঁ গংগাবাই চাই বৈ ওলাই আহিছোঁ মানুহ ইমানেই ভিৰ দেই গাইজ বাই বাই